Honda এখন ক্ৰেটা হয় SX অপচনেল হয় তোমাৰ পেৰানমিক সানৰুফৰ পৰা আদি কৰি গাড়ীখনৰ গোটেইখিনি পাব আৰু তোমাৰ এখন গাড়ীৰ দাম ৰখা হৈছে 9,35,000 টকা সবে ভালে পায় এখন তোমাৰ দাম ৰখা হৈছে 5,25,000 টকা 2022 ৰ গাড়ী হয় অলমোস্ট চলা আছে 30,000 নে 35,000 2020 হয় গাড়ীখনৰ তোমাৰ দামটো ৰখা হৈছে 2,70,000 টকা 2019 ৰ গাড়ী হয় তোমাৰ গাড়ীখনৰ দাম ৰখা হৈছে 5,75,000 টকা 5,75,000 টকা না Honda এখন ক্ৰেটা হয় CRD খনৰ ডিজেলত আছে তোমাৰ গাড়ীখনৰ দাম ৰখা হৈছে 5,15,000 টকা 18 ৰ গাড়ী হয় এখন অনাৰশিপটো জানো এখন ফাৰ্স্ট অনাৰ হয় গাড়ীখন তোমাৰ অলমোস্ট চলা আছে 53 মান এখন গাড়ীৰ দাম ৰখা হৈছে 4,35,000 টকা কস হয় এখনৰ ডিজেলতৰ আছে এখনৰ তোমাৰ দামটো ৰখা হৈছে 4,50,000 টকা এখন বেলেনো এখন ডেল্টা হয় তোমাৰ গাড়ীখনৰ দাম ৰখা হৈছে তোমাৰ 4,35,000 টকা মই তপন বসন্ত উন্নতি ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো জেএছ ষ্টাৰ বজাৰ আৰু বহুতে কমেন্ট কৰিছে তারা জেএছ ষ্টাৰ বজাৰত বিহু লাগে গতিকে দাৰাটাৰ ষ্টক বিলাক চাই লওক আপোনালোকে যি গাড়ী লয় মনৰ পছন্দ মতে ইয়াতে গাড়ী পাই যাব এটা অলপ আগলৈ এখন ষ্টক বিলাক দেখাই দিয়ক যদি আপোনাক মাৰুতিৰ গাড়ী লাগে টাটাৰ গাড়ী লাগে হন্ডাৰ গাড়ী লাগে বা নতুন 2025 ৰ থাৰ লাগে MG হেক্টৰ লাগে সকলো ধৰণৰ গাড়ী ইয়াতে পাই যাব মই দাদা এড্ৰেছটো এবাৰ কৈ দিছো যদি আপোনালোকে গুৱাহাটী পিনৰ পৰা আহে তেতিয়াহ'লে ঠিক এয়াৰপোৰ্ট ফ্লাইঅভাৰখন পাৰ হৈ 200 মিটাৰ আগত লেফ্ট চাইডে দাদাটো ডিলাৰটো পাই যাব আৰু যদি আপোনালোকে এয়াৰপোৰ্টৰ পিনৰ পৰা আহে তেতিয়াহ'লে ঠিক এয়াৰপোৰ্টৰ ব্ৰিজখন নোপোৱা 200 মিটাৰ আগত ৰাইট চাইডে দাদাৰ ডিলাৰটো পাব মই দাদাৰ ফোন নম্বৰটো দি দিম স্ক্ৰীনত দাদাৰ নম্বৰটো দিয়া থাকিব আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হ'ল ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰিম এখন ডাস্টাৰখন তোমাৰ 2019 ৰ অক্টোবৰ নে নৱেম্বৰৰ হয় অলমোস্ট 2020 ৰ বুলিয়ে ক'ব পাৰি তো গাড়ীখন আমি দাম ৰাখিছো 4,45,000 টকা ডিজেলত নে পেট্ৰলত আছে ডিজেলত আছে মেক্সিমাম মানুহে ডাস্টাৰ এখন ডিজেলতে বিচাৰে ডিজেলৰ মাইলেজটো অলপমান বেছি অলমোস্ট 20 ৰ পৰা 22 মান দিব ডাউন পেমেন্ট অলমোস্ট যদি কাবাৰ সিভিলটো ভাল থাকে অলমোস্ট 80,000 মানতে ওলাই দিব পাৰিম 80,000 তোমাৰ 2021 ৰ মডেল হয় তোমাৰ গাড়ীখনৰ দাম ৰাখা হৈছে 4,45,000 টকা 4,45,000 টকা দাদা ফাইনেন্স হ'ব না ফাইনেন্স হৈ যায় মেক্সিমাম 80-90,000 টকা দিলে ফাইনেন্স কৰাই দিয়ে এখন 2025 ৰ হয় তোমাৰ গাড়ীখনৰ দাম ৰখা হৈছে 13,35,000 টকা 13,35,000 2025 ৰ থাৰ গাড়ী চাওক খুব ধুনীয়া কণ্ডিশ্যন আছে চাৰিটা এল'হুইল পাই যাব টায়াৰৰ ৰুম খৰাই নাই স্পেয়াৰ টায়াৰ তেল ইউজ হোৱাই নাই এখন যদি লয় তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব অলমোস্ট 2 লাখৰ পৰা 1 লাখ টকা দিলে হৈ যাব এখন নিছানৰ মেগনাইট হয় 2022 ৰ মডেল অলমোস্ট গাড়ীখন চলা আছে 19,000 টকা 19,000 তো গাড়ীখন আমি দাম ৰাখিছো 4,55,000 টকা 4,55,000 এখন কিয়া চেল্টছ হয় 2022 হয় গাড়ীখন অলমোস্ট চলা আছে 72,000 মান তো গাড়ীখন তোমাৰ ৰাখা হৈছে 9,45,000 টকা 9,45,000 এখন টপ মডেল এখন হয় এল'ইলৰ পৰা সানৰুফৰ পৰা এডাজৰ পৰা গোটেইখিনি পাই যাবা এখন আপোনাৰ ডাটছনৰ গো হয় তাৰমানে কাস্টমাৰ জনে আমাৰ পৰা এখন ভেনু লৈছিল এটা এক্সচেঞ্জত ৰখা হৈছে গাড়ীখন তো এখনৰ দাম ৰাখিছো 1,55,000 টকা 1,55,000 টকা ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব মোটামুটি 55,000 টকা দিয়ে 1 লাখ তো ফাইনেন্স কৰে এখন টাটা টিয়াগো তোমাৰ 2019 মডেল হয় তো গাড়ীখনৰ দাম ৰখা হৈছে 2,85,000 21 ৰ হয় ভিএক্সাইড আছে গাড়ীখন তো এইখন গাড়ীৰ দাম ৰখা হৈছে 5,10,000 টকা এখন টাটা এল্টছ হয় তোমাৰ গাড়ীখন 2020 ৰ হয় গাড়ীখন অলমোস্ট চলা আছে 40 ৰ পৰা 35 মানৰ ভিতৰত আছে তো এইখন গাড়ীৰ দাম ৰখা হৈছে 475 এখন 2020 ৰ হয় তোমাৰ গাড়ীখনৰ দাম ৰখা হৈছে 9 লাখ পুৰাপুৰি 9 লাখ টকা অলমোস্ট যদি তোমাৰ ফালৰ পৰা কোনোবা কাস্টমাৰ অলমোস্ট কিবা এটা কমিব গাড়ীখনত তো MG হেক্টৰ প্লাস হয় টপ মডেলখন হয় গোটেইখিনি ফিউচাৰছে পাবা এখন i20 হয় এখন 2018 গাড়ী হয় তোমাৰ দামটো ৰখা হৈছে 4 লাখ টকা এখন গ্ৰেণ্ড আইটেন হয় এখন গ্ৰেণ্ড আইটেন 2020 ৰ গাড়ী হয় তোমাৰ গাড়ীখনৰ দাম ৰখা হৈছে 3,45,000 Honda ক্ৰেটা হয় ক্ৰেটা 2017 ৰ গাড়ী হয় তোমাৰ এখন গাড়ীৰ দাম ৰখা হৈছে 5,90,000 টকা নিছানৰ কিডছ হয় তো এখন গাড়ীৰ দাম ৰখা হৈছে 4,60,000 টকা ব্ৰেজা হয় 2018 ৰ মডেল গাড়ীখনৰ দাম ৰখা হৈছে 4,50,000 টকা 2023 মডেল গাড়ীখনৰ দাম ৰখা হৈছে 3,35,000 টকা 3,35,000 উইথ ক্লেম্বাৰখন হয় ডিসপ্লেৰ পৰা বেক কেমেৰাৰ পৰা গোটেইখিনি আছে এখন 2021 ৰ হয় দাম ৰখা হৈছে 5,15,000 টকা এখন i20 2022 ৰ অক্টোবৰ অলমোস্ট লাষ্টৰ হয় গাড়ীখনৰ দামটো ৰখা হৈছে 6,50,000 টকা এখন i20 টপ মডেলখন হয় SX অপচনেলখন হয় সানৰুফৰ পৰা প্ৰজেক্টৰৰ পৰা এল'ইলৰ পৰা গোটেইখিনি আছে Honda WRV এখন 2019 ৰ গাড়ী হয় অলমোস্ট চলা আছে তোমাৰ 54,000 মান টপ মডেলখন হয় এল'ইলৰ পৰা ডিসপ্লেৰ পৰা বেক কেমেৰাৰ পৰা গোটেইখিনি আছে গাড়ীখনৰ দামটো ৰাখিছো আমি 4,35,000 টকা